আজি মই কথা পাতিম লোকপিয়লৰ বিষয়ে, মানে সেন্সাস। কথাখিনি ভালকৈ শুনিব, ভিডিঅ'টো ভালকৈ শ্বেয়াৰ কৰিব। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহে নিজৰ নিজৰ ভাষা তেওঁলোকে লিখিব। এতিয়া প্ৰশ্নটো হ'ল যে যিসকল পৰিয়াল বা যিসকল সমাজক অনা অসমীয়া বুলি ধৰা হয়, তেওঁলোকে লোকপিয়লত কি ভাষা অন্তৰ্ভুক্ত কৰিব? যিহেতু দীৰ্ঘদিন ধৰি অসমতে বসবাস কৰি আছে বা তেওঁলোকেও বিভিন্ন বহিৰাজ্যৰ পৰা আহি ইয়াতে জন্ম হৈছে তেওঁলোকৰ সন্তানসমূহ। দীৰ্ঘদিন ধৰা বসবাস কৰি থকাৰ পিছত এতিয়া তেওঁলোকে কি ভাষা লোকপিয়লত অন্তৰ্ভুক্ত কৰিব? এইটো এটা ডাঙৰ প্ৰশ্ন। অসমৰ বিভিন্ন যেতিয়া জাতি জনগোষ্ঠীসমূহে বিভিন্ন ভাষা তেওঁলোকে অন্তৰ্ভুক্ত কৰিব, এতিয়া সেই বহিৰাজ্যৰ লোকসকলে যিটো ভাষা অন্তৰ্ভুক্ত কৰিব, হয়তো কৰিবলৈ হ'লে তেওঁলোকে নিশ্চয় হিন্দী বা বেংগলী বা অন্য বিভিন্ন ৰাজ্যৰ, উদাহৰণস্বৰূপে ছিকিম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, কেৰেলা, তামিলনাডু, তেলেংগানা, বিভিন্ন ৰাজ্যৰ মানুহ অসমত বসবাস কৰে। সেইসকলৰ নিজা নিজা ভাষা তেওঁলোকে অন্তৰ্ভুক্ত কৰিব নেকি? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, যিহেতু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহে এক শ্ৰেণীক অনা অসমীয়া বুলি তেওঁলোকে নাম ফলকটো দি ৰাখিছে, অনা অসমীয়া। লগতে বিভিন্ন নিউজ চেনেলসমূহেও অনা অসমীয়া শব্দটো বা নামটো তেওঁলোকে জন্ম দি বিভিন্ন সমাজৰ গাত আঁৰি দিছে। সেইবাবে মই তেওঁলোকক কওঁ, যিহেতু অনা অসমীয়া কোনো ভাষা নাই, নিজা নিজা তেওঁলোকৰ ভাষা আছে, আপোনালোকে যিখিনি মানুহ, মই আকৌ এবাৰ কওঁ, ভালকৈ শুনিব, যিখিনি মানুহৰ পৰিয়ালে বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ পৰা আহি দীৰ্ঘদিন ধৰি অসমতে জন্মগ্ৰহণ কৰিছে, তেওঁলোকৰ সন্তানসমূহ, বহু পৰিয়ালে অসমৰে ছোৱালী বিয়া পাতি তেওঁলোকে থাকি গৈছে, মাটি সা সম্পত্তি তেওঁলোকৰ ইয়াতে, পঢ়া শুনা ইয়াতে, তেওঁলোকে অন্তত তেওঁলোকে কি ভাষাটো তেওঁলোকে অন্তৰ্ভুক্ত কৰিব, সেইটোক লৈয়ে মোৰ ডাঙৰ প্ৰশ্ন। অনা অসমীয়া কোনো ভাষা নাই, অনা অসমীয়া কোনো জাতি নাই। গতিকে তেওঁলোকে দিছে, আমি গ্ৰহণ কৰিছোঁ, মই গ্ৰহণ কৰিছোঁ। কোনোবাই কৰে নকৰে মই নাজানো, মই গ্ৰহণ কৰিছোঁ। কিন্তু মই ভাবোঁ লোকপিয়লত মোৰ ঘৰৰ পৰিয়াল আৰু সদস্যসকলে যেতিয়া লোকপিয়লৰ ব্যক্তিসকল যাব, তেতিয়া আগৰ দৰে যেনেকৈ মোৰ পৰিয়ালে যেনেকৈ অসমীয়া ভাষাটো তেওঁলোকে কৈছিলে বা গ্ৰহণ কৰিছিলে, সেই ভাষাটোৱে যাতে অন্তৰ্ভুক্ত কৰে। মই সকলো ব্যক্তিকে মই এই কথাটোৱে ক'ম যে হয়, অনা অসমীয়া শব্দটো আঁৰি দিয়াৰ পিছতো অসমীয়া ভাষা বুলিয়ে আপোনালোকে লিখক। এইবাবেই লিখক যে আহিবলগীয়া দিনসমূহত অন্তত তেওঁলোকে মানি ল'ব লাগিব যে এই পৰিয়ালসমূহ বা এই যিখিনি পৰিয়াল অনা অসমীয়া বুলি নাম দি থকা হৈছে, সেই পৰিয়ালখিনিও যাতে অসমৰে বাসিন্দা, অসমৰে নাগৰিক, অসমৰে তেওঁলোকে পৰিয়াল আৰু অসমীয়া পৰিয়াল বুলি তেওঁলোকে মানি ল'ব লাগিব। বিভিন্ন ভাষা ভাষিক যদিও তেওঁলোকে আলোচনা বিলোচনা কৰে, কিন্তু মই ভাবোঁ যিসকল ব্যক্তি
দুটা দুটা ৰাজ্যত, হয় অসমত হয় তেওঁলোকৰ নিজা ৰাজ্যতো তেওঁলোকে আদান প্ৰদান কৰি থাকে, তেনেকুৱা পৰিয়াল বা তেনেকুৱা মানুহক মোৰ মতেদি অসমৰ পৰা বহিষ্কাৰ কৰিয়ে দিব লাগে। এইভাবে বহিষ্কাৰ কৰি দিব লাগে, অসমত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ৰাজ্যৰ পৰা আহি যেতিয়া তেওঁলোকে লুটালুটিৰ আৰম্ভণিটো কৰে, তেতিয়া আমাৰ দৰে পৰিয়ালৰো খুব দুখ লাগে, আত্মাই আমাৰো কান্দে। গতিকে মই এটা কথাই ক'ম, যিসকল ব্যক্তি দীৰ্ঘদিন ধৰি ইয়াতে আছে তেওঁলোকক যাতে অনা অসমীয়া বুলি সাজি নথয়, অসমৰে বাসিন্দা বুলি সাজি থওক, তেতিয়াই অসমৰো সকলো দিশৰ পৰা উন্নতি কৰাত এটা সহায় সহযোগিতা হ'ব। ধন্যবাদ।